নমস্কাৰ মই প্ৰাৰ্থনা হাজৰিকা পুনৰবাৰ আমাৰ এই ষ্টুডিঅ'ৰ মজিয়াত আমি আজি বক্সিঙৰ কথা পাতিবলৈ আহিছো আমি প্ৰায় এইটো ষ্টুডিঅ'ত লাভলিনাক লগ পাইছিলো হেমন্ত কলিতাক লগ পাওঁ বক্সিঙৰ বহু কেইগৰাকী অসমৰ তাৰকা বক্সাৰ সকলৰ সৈতে কথা পাতিছিলো কিন্তু আজি কথা পাতিব বিচাৰিম আমি লাভলিনাৰ যি টোকিঅ যিটো যাত্ৰা তেওঁৰ সেমি ফাইনেলৰ লৈকে যি দুৰ্দান্ত প্ৰদৰ্শন তেওঁ দাঙি ধৰিছে একেবাৰে বেলেগ এগৰাকী লাভলিনা বৰগোহাঁইক আমি বক্সিং ৰিঙৰ ভিতৰত দেখিবলৈ পাইছো কেনেকৈ এই হালসলনি হৈছে কি চেঞ্জেছ আনিছে লাভলিনাই নিজে এই সকলোবোৰ বিষয় টেকনিক্যাল বিষয় কিছুমানৰ কথা পাতিবলৈ আজি আমি আমাৰ আলোচনালৈ আমন্ত্ৰণ কৰি আনিছো তিনিগৰাকী বিশেষ ব্যক্তি আহক পৰিচয় কৰাই দিওঁ প্ৰথমে বিএফআই সেক্ৰেটাৰী জেনেৰেল হেমন্ত কলিতা স্বাগতম জনাইছো আপোনাক আৰু এগৰাকী ব্যক্তি যিয়ে 2012 বৰ্ষত লাভলিনাক গোলাঘাটৰ পৰা গুৱাহাটী চাইলৈ লৈ আহিছিল হয়তো তেওঁ হে স্পট নকৰিলে লাভলিনাৰ টেলেন্ট স্পট নকৰিলে আজি হয়তো অলিম্পিকত অসমৰ জিয়ৰী গৰাকীয়ে প্ৰদৰ্শন কৰিবলৈ নোৱাৰিলেহেঁতেন পদুম বড়ো ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো তেওঁ চাই বক্সিং কোচ আৰু লগতে আছে আমাৰ আটাইৰে এগৰাকী মৰমৰ বক্সাৰ ভাগ্যৱতী কছাৰী ভাগ্যৱতীকো স্বাগতম জনাইছো আমাৰ আজি এই আলোচনালৈ আজি আমি লাভলিনাৰ বিষয়ে পাতিব বিচাৰিছো হেমন্ত কলিতাই নিজেই টোকিঅ অলিম্পিকৰ বক্সিং ৰিঙৰ নিচেই কাষত আছিলে তেওঁ কি দেখিছিলে কেনেকুৱা ধৰণৰ হালসলনি দেখিছিল কি তেওঁ অনুভৱ কৰে প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ পৰা জানিব বিচাৰিম না এবাৰ একদম কমপ্লিট লাভলিনা একদম ডিফাৰেণ্ট টাইপৰ এজনী লাভলিনা আমি দেখিলোঁ তাতে কৈছিলে আমাক কোচেও যে ষ্টাইল চেঞ্জ হৈছে বা বিশেষকৈ তাক ষ্ট্ৰেংথ এণ্ড কণ্ডিশ্যনিং যিটো এজন কোচ লাভলিনাক দিয়া হ'ল বক্সিং ফেডাৰেশ্যনৰ পৰা তো তেতিয়াই অলপমান চেঞ্জ হৈ গ'ল লাভলিনাৰ হেৰিটো তাই নিজেও ক'লে যে ছাৰ মই এতিয়া যথেষ্ট হেৰিত আছোঁ একো প্ৰব্লেম নাই আত্মবিশ্বাস বহুত বাঢ়িলে কনফিডেঞ্চ বহুত বাঢ়ি গ'ল আৰু আমি যেতিয়া গৈ প্ৰথম গেম ভিলেজত কথা পাতিলোঁ কনফিডেঞ্চ লেভেলটো ইমান বেছি দেখিলোঁ লাভলিনা তেতিয়া মোৰ খুব ভাল লাগি গ'ল বিচাৰি আছিলোঁ এইটো কনফিডেঞ্চে লাভলিনাৰ পৰা বিচাৰি আছিলোঁ আৰু এইটো অলিম্পিকৰ টাইমত এই কনফিডেঞ্চটো আহিছে মানে অত্যন্ত ভাল আমাৰ কাৰণে এটা হেৰি আনিব এটা ৰিজাল্ট ভাল এটা আমাৰ এটা হ'ব তো সেইটো ভাবিয়ে আমি তেতিয়াই আশীৰ্বাদ কৰি আহিছিলোঁ লাভলিনাক গেম ভিলেজত পিছদিনাখন গেম আৰম্ভ হ'ল ওচৰতে থাকিলোঁ তো লাভলিনাই খেলি আছে আৰু আমাৰ উৎকণ্ঠতা বহুত বাঢ়ি আছে যে খেলি থকাতকৈ চাই থকাজনৰ সেইটো বহুত বেছি থাকে তাতে ধৰক মানে এনেকুৱা এটা কথা যে জিকিবই লাগিব মেডেলটো পাবই লাগিব কাৰণ অলিম্পিকত পাৰ্টিচিপেট কৰা চান্সটো বাৰে বাৰে নাহে তো লাইফ টাইম এবাৰে কেতিয়াবা আহিব পাৰে মানুহৰ আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা অলিম্পিকলৈ যোৱা এটা চবৰে সপোন থাকে আৰু সেই সপোন পূৰণ কৰা এতিয়া একদম একজেক্ট টাইমটো লাভলিনাৰ আহি গৈছে মানে সেইদিনাখনৰ মুহূৰ্তৰ কথা ক'ব তো সেইটো সময়ত আমি ক'ব নোৱাৰাকৈ আমাৰ ছাপোৰ্ট আহি গ'ল যিটো অলিম্পিক FOPৰ ভিতৰত থাকি যিটো কাম আমি কৰিব সাধাৰণতে নোৱাৰোঁ তো কিন্তু নাই আমাৰ মানে মনে নামানে নহয় আমিতো এইটো ৰাখিব নোৱাৰে ভিতৰৰ কথাটো তো এইটো মুহূৰ্ত মোৰ একদম জীৱনৰ এটা স্মৰণীয় মুহূৰ্ত হৈ থাকিব যিহেতু যিমানখিনি সাফল্য পাব লাগে এগৰাকী বক্সাৰ এগৰাকী প্লেয়াৰে অলিম্পিকত গৈ তো সিমানখিনি পাবলৈ লাভলিনা সক্ষম হৈ আহিছে আৰু আজি আপোনাৰ ষ্টুডিঅ'ত বহি মই অত্যন্ত এজন গৌৰৱ অনুভৱ কৰিছোঁ মই অত্যন্ত গৌৰৱ লাগিছে যে লাভলিনাই আমাৰ অসমক লগতে গোটেই ভাৰতবৰ্ষক গৌৰৱান্বিত কৰিছে গোটেই বিশ্বৰ আগত হয় ডেফিনেটলি আৰু মই যেহেতু নিজেও দেখিছোঁ আপোনালোকেও দেখিছে যি ব্ৰডকাষ্ট পাৰ্টনাৰ টোকিঅ অলিম্পিক্সৰ তেওঁলোকেও শেহতীয়াকৈ এতিয়া লাভলিনাৰ ওপৰত বিশেষ পেকেজ তেওঁলোকে দেখুৱাইছে বা প্ৰত্যেকটো প্ৰমোট লাভলিনা বৰগোহাঁই নতুন এগৰাকী তাৰকা হিচাপে পৰিগণিত হৈছে আটাইৰে কাৰণে কিন্তু আমাৰ কাৰণে তেওঁ সদায় তাৰকা আছিল কাৰণ আমি তেওঁক যিগৰাকী ব্যক্তিয়ে আমি বক্সিঙৰ সৈতে জড়িত বা তেওঁক দেখিছোঁ ইমান বছৰৰ পৰা গতিকে তেওঁ সেই যে কোৱালিটিটো আছিলে টেলেণ্ট আছিলে সেই সকলোখিনি আমি আত্মবিশ্বাসী আছিলোঁ পদুম বড়ো ডাঙৰীয়া আপুনি নিজেই গ্ৰুম কৰিছে নিজে 2012 বৰ্ষত তেওঁক গুৱাহাটী চাইলৈ লৈ আহিছে আপুনি বহুকেইটা ইণ্টাৰভিউত মোক কৈছে যে হাইটটো খুব ভাল লাগিছিলে ছোৱালীজনী কথা শুনে গতিকে এই ধৰণৰ কিছুমান অফ দ্য ৰিং কিছুমান কোৱালিটি আছিলে আজি আপুনি আটাইতকৈ সুখী যেন লাগিছে কাৰণ আপুনি নিজে বাছনি কৰি অনা এগৰাকী যুৱতী দুৰ্দান্ত তেওঁৰ প্ৰদৰ্শন দাঙি ধৰিছে লাভলিনাক মই 2012 চনত গোলাঘাটৰ সৰু পথাৰৰ পৰা সিলেক্ট কৰি গুৱাহাটী চাইলৈকে লৈ আহিছিলোঁ
গুৱাহাটী চাইট তাইক প্ৰথমে বেছিক ট্ৰেইনিং দিলোঁ তাৰপিছত বছৰে বছৰে তাই ইম্প্ৰুভ কৰি গৈছিল তাই 2018 চনৰ পৰা তাই মেক্সিমাম নেশ্যনেল কেম্পতে থকা হ'ল ইয়াতে কেম্প ব্ৰেক হ'লে যেতিয়া আহে মোৰ লগত প্ৰেক্টিচ কৰিছিলে তাৰপিছত আকৌ যেতিয়া কেম্প ষ্টাৰ্ট হয় আকৌ গৈছিলে কেম্পত গৈ তাই বহুত ইম্প্ৰুভ কৰিলে এতিয়া তাই এটা টপ লেভেললৈকে গুচি গৈছে তাই টেকনিক্যালি ইমান সাউন্ড হৈ গৈছে এতিয়া যিকোনো টুৰ্নামেণ্ট খেলিলে তাই মেডেল ল'বলৈ সক্ষম হ'ব এই অলিম্পিকৰ কথা কওঁ অলিম্পিকৰ দুইখন বাউডে চালোঁ মই কোৱাৰ্টাৰ ফাইনেলত যিখন বাউট খেলিছে তেনেদৰে যদি এই দুখন বাউটো খেলি দিয়ে মই চিয়ৰ তাই অলিম্পিকত গোল্ড মেডেল ল'ব আপুনি টেকনিক্যালি যদি সুধো আপুনি কেনেকুৱা ধৰণৰ হাল সলনি দেখিছে প্ৰথমে তাই লং ডিষ্টেন্সত খেলিছিলে তাৰপিছত এতিয়া দেখিছোঁ তিনিটা ডিষ্টেন্সতে খেলা ষ্টাৰ্ট কৰি দিছে তাই সেইটোৰ কাৰণে তাইৰ খেল খুব ভাল হৈছে আৰু মই আশা কৰিছোঁ তাই অলিম্পিকত গোল্ড মেডেল লৈ আহিব হয় ভাগ্যৱতী ওচৰলৈ গৈছে ভাগ্যৱতীয়ে বহু বছৰৰ পৰা একেলগে কেম্প শ্বেয়াৰ কৰিছা হয়তো ৰুমো একেলগে শ্বেয়াৰ কৰিছা নেশ্যনেল কেম্পত তুমি নিজেও থাকা লাভলিনাৰ সৈতে একেবাৰে ঠাণ্ডা খুব কম কথা কোৱা এগৰাকী যুৱতীৰ পৰা এইবাৰ চেনৰ সৈতে যিখন কোৱাৰ্টাৰ ফাইনেলত যিটো এগ্ৰেছিভনেছ যেতিয়া কিমান পইণ্টৰ মাৰ্জিনত তেওঁ জয়লাভ কৰা বুলি যেতিয়া ক'লে তেতিয়া যিটো তেওঁৰ উল্লাস দেখিবলৈ পালোঁ একেবাৰে মই এগৰাকী সাংবাদিক হিচাপে তেওঁৰ সেইখিনি হাল সলনি দেখিছোঁ তুমি নিজে এগৰাকী বান্ধৱী হিচাপে কেনেকুৱা ধৰণৰ হাল সলনি দেখিছা আৰু কেনে অনুভৱ হৈছে আজি এই মুহূৰ্তত লাভলিনাৰ এই প্ৰদৰ্শনৰ বিষয়ে ক'বলৈ পায় পোনপ্ৰথমে তাইক মই অভিনন্দন জনাব বিচাৰোঁ কাৰণ তাই এতিয়া আমাৰ ভাৰতবৰ্ষৰ কাৰণে যিকোনো এটা মেডেল নিশ্চিত কৰিছে আৰু এতিয়া প্ৰথম আগতে তাই যেনেকুৱা খেলিছিলে সেইটোৰ কথা ক'ব গ'লে আৰু বৰ্তমানৰ কথা ক'ব গ'লে সম্পূৰ্ণ ডিফাৰেণ্ট হয় আগৰ যিজনী লাভলিনা আছিলে সেইজনী এজনী নহয় আচলতে এতিয়া তাইৰ মানে কনফিডেন্সটো বহুত মানে ভাল এতিয়া বৰ্তমান তাই বহুত কনফিডেন্সত আছে যে তাই এই গেমটোত মানে অলিম্পিকত তাই গোল্ড মেডেল ল'বই তাইৰ এয়া কনফিডেন্স চাই আমিও মানে কনফিডেন্ট যে তাই লৈ আহিবই তাই ভাবিছে তাই কৈছে যেতিয়া তাই গোল্ড মেডেলে লৈ আহিব আমি বহুত সুখী সেইটো কাৰণে তাই বহুত ভাল গেম খেলিছে ইমান এজনী মানে ভাল বক্সাৰ চাইনিজ টাইপৰ যিজনী ছোৱালী আছিলে তাই বহুত ভাল বক্সাৰ হয় ৱৰ্ল্ড ৰেংকিং 1 হয় তো ইমান ভাল মুভমেণ্ট কৰি পেলাই ইমান ধুনীয়া গেম খেলি ওৱান সাইডেড হৰুৱাইছে তো সেই কাৰণে আমি বহুত সুখী আৰু কনফিডেন্ট হয় যে তাই গোল্ড মেডেলে লৈ আহিব আৰু দেখিবলৈ পোৱা গৈছিলে চেনে হয়তো ৰিঙত সোমোৱাৰ আগৰ পৰাই খুব অভাৰ কনফিডেন্স এটা আছিলে নেকি কলিতা ডাঙৰীয়া কাৰণ তেওঁ ওপেন গাৰ্ড খেলিছে আৰু হয়তো আগতেও যিহেতু 4-1 ব্যৱধানত লাভলিনাক পৰাভূত কৰিছে ৱৰ্ল্ড চেম্পিয়নশ্বিপতো গতিকে তেনেকুৱা কিবা এটা মানসিকতা আছিল নেকি যে মই সহজেই তেওঁ পৰাভূত কৰিব পাৰিম একদম অভাৰ কনফিডেন্স হৈ আছিলে আৰু সেইটো কাৰণে মাৰ খালে কেতিয়াও এনেকুৱা গেমত এটা কথা আপুনি মন কৰিব অলিম্পিক কোৱালিফাই হোৱা কোনো বক্সাৰে মানে কম নহয় হয় ৰেংকিংটো বাৰু ৰেংকিংটো হৈছে আজি 2 বছৰ বা এবছৰ আগৰ পাৰফৰ্মেন্সৰ পৰা ৰেংকিংটো আহিছে কিন্তু অলিম্পিকৰ এই সময়খিনিত এই লাষ্ট 6 মাহত কোনে কি প্ৰেক্টিছ কৰিছে কেনেকুৱা ধৰণৰ কাৰ ষ্ট্ৰেংথ লেভেলটো বাঢ়িছে সেইটো বহুত আৰু কেনেকুৱা ধৰণৰ গেম প্লেনত আহিব কেনেকুৱা ধৰণৰ এটা মেণ্টেল ষ্ট্ৰেংথ লৈ আহিছে তো সেইটো লৈ পেলাই মাৰ খালে তাই ভাবিছিলে যে আগত যেনেকৈ হৰুৱাইছে মানে সহজে লাভলিনাক হৰুৱাব পাৰিব কিন্তু নাই নোৱাৰিলে যিহেতু আমাৰ পদুম বড়ো ডাঙৰীয়াই ক'লে যে শৰ্ট ডিষ্টেন্স লং ডিষ্টেন্স মিডিয়াম সবেই তাই এপ্লাই কৰিছে এবাৰ কম্বিনেশ্যন হয় কম্বিনেশ্যনবোৰ আৰু সেইটো মানে বহুত কামত দিছে আৰু ফৰেন কোচ ৰাফেলে তেওঁ এইটো ক্ষেত্ৰত বহুত কষ্ট কৰিছে লাভলিনাৰ লগত আৰু আমাৰ এগৰাকী ইণ্ডিয়ান কোচ আছে সন্ধ্যা গুৰুং
ভাগ্যৱতীও জানে তাই বহুত লাভলিনাৰ লগত লাগিছে বহুত কষ্ট কৰিছে তো মই গোটেই ক্ৰেডিটটো আমাৰ কোচকে দিব লাগিব লাভলিনা এইটো ষ্টাইল চেঞ্জ কৰা বা গোটেই আগতকৈ বস্তুটো যেটো বেলেগকৈ লাভলিনা এইবাৰ বক্সিং ৰিঙত নামিছে গোটেই কথাটো কোচসকলে আলোচনা কৰি হয়তো লাভলিনাক এইটো বুদ্ধি বা এইটো উপদেশ দিছিলে যেটো তাই এপ্লাই কৰি পেলাই সক্ষম হল খুবেই আচৰিত কথা যে চাইনিজ টাপে বক্সাৰজনীয়ে নিজে ভবাই নাছিলে যে এনেকুৱা এটা অঘটন ঘটিব পাৰে তো সেম অঘটন সেমিফাইনেলটো ঘটিব আপোনালোকে নিশ্চয় মন কৰিব বা লক্ষ্য কৰিব আমি আশাবাদী হৈ আছো লাভলিনা আমালে গোল্ড মেডেল কঢ়িয়াই আনিব এটো আমি কনফিডেন্টত আছো এটালে আমি আৰু কথা পাতিম তাৰ বিষয় কিন্তু আমি প্ৰথম যেতিয়া আমি লাভলিনাৰ কথা পাতিছিলো বা টকিঅ অলিম্পিক্সৰ কথা পাতিছিলো তেতিয়া জয়ন্ত তালুকদাৰ আমাৰ অলিম্পিয়ান ধনুৰ্বেদ তেওঁ খুব আশাবাদী আছিল যে লাভলিনাই প্ৰথম বাউট তেওঁ বাই পাইছিল দ্বিতীয় বাউট আৰু কোৱাৰ্টাৰ ফাইনেল খুব ভাল খেলিব গতিকে সেই তেওঁ আশা কৰাৰ দৰে লাভলিনাৰ প্ৰদৰ্শন কৰিলে পুনৰবাৰ জয়ন্ত তালুকদাৰে কিবা ক'ব বিচাৰিছে লাভলিনাৰ বিষয়ে কি কয় শুনোৱা হওক নমস্কাৰ মই জয়ন্ত তালুকদাৰ প্ৰথমে মই লাভলিনাক কংগ্ৰেচুলেশ্যন কৰিব বিচাৰিছোঁ আমি সকলোৱে হ্যাপি হয় আনন্দ হয় যেহেতু তেওঁৰ যেটো পাৰফৰ্মেন্সটো আমি দেখিছোঁ কালি ওৱান সাইডেড হৈছে আৰু আমি সকলোৱে দেখিব পাইছোঁ মই নিজেও চাইছোঁ ফাইটিং স্পিৰিট আছে এজনী ফাইটাৰ হয় তো মোৰ বেষ্ট উইচেছ আছে নেক্সট সেমিফাইনেল আৰু ফাইনেলৰ কাৰণে অকল yesterday যেটো ম্যাচ আছে হেইটোৱে নহয় নেক্সট যেটো ম্যাচ আছে তাতে আৰু ভাল হ'ব আৰু আমাৰ অসমৰ কাৰণে গোল আনিব পাৰিব যেহেতু আমাৰ সকলোৰে এথলিটৰ এটা ড্ৰিম থাকে অলিম্পিকত মেডেল আনা মই নিজেও চেষ্টা কৰিছিলোঁ কিছু কাৰণত মই হেতুত সফল নহলো আজি লাভলিনা হৈছে এনেকুৱা লাগিছে মই নিজে জিকিছোঁ আমাৰ অসমৰ যেটো এটা নাম কৰি আনিছে এতিয়া আমাৰ গোটেই দেশে গম পাব যে হয় আমাৰ অসমো স্পৰ্টছত পিছত নাই আৰু বহুত ট্যালেন্ট আছে জাস্ট মই এটোৱে ক'ব বিচাৰো আমি সকলোৱে প্ৰে কৰি আছো সো বেষ্ট অফ লাক আৰু আমি আশা কৰো তোমাৰ আৰু উন্নতি হ'ব অৰ্জুন এৱাৰ্ডি উইনাৰ জয়ন্ত তালুকদাৰ গতিকে জয়ন্ত নিজে এগৰাকী অলিম্পিয়ান গতিকে এগৰাকী অলিম্পিয়ানে হে অলিম্পিয়ানৰ হে মানসিকতাটো বুজি পায় আপুনি কোৱাৰ দৰে যেতিয়া অলিম্পিক্সলৈ কোৱালিফাই কৰে আসলে প্ৰতিগৰাকী বক্সাৰ বা প্ৰতিগৰাকী খেলুৱৈ তেওঁলোকৰ শ্ৰেষ্ঠত্ব দিবলৈ চেষ্টা কৰিবই কাৰণ তেওঁলোকে বেষ্ট লাষ্ট ছমাহ বা এবছৰ যদিও কোভিডৰ কিছুমান লকডাউনৰ মাজতে প্ৰেক্টিছ কৰি হলেও খেলুৱৈসকল বিভিন্ন ডিসিপ্লিনত গৈ উপস্থিত হৈছে গৈ এবাৰ লাভলিনাৰ যেটো হালখলনি আমি কেগৰাকীমান ব্যক্তি যি নেকি ধৰক হয়তো কমনৱেলথ গেমছৰ পাছৰ পৰা যিখিনি আমি ট্ৰেক কৰি আছো কলকাতা কৰি আমি দেখিছো যে একেবাৰে হালখলনি দেখিবলৈ পালো গতিকে হয়তো লাভলিনাৰ যি কেগৰাকী অপোনেন্ট আছিল তেওঁলোকে হয়তো আশা কৰা নাছিল নেকি লাভলিনাক ইমান ডমিনেন্ট এগ্ৰেছিভ আৰু খুব মানে বড়ো ডাঙৰীয়াই কোৱাৰ দৰে তেওঁ কম্বিনেশ্যন বাউট প্ৰেক্টিছ কৰিছে বা মানসিকভাৱে যে খুব স্ট্ৰং হৈ গৈছে হয়তো এইখিনি কথা কোনো আশা কৰাও নাছিল বা এই ধৰণৰ প্ৰদৰ্শনো আশা কৰা নাছিল কাৰণ একেবাৰে তেওঁ লাইমলাইটত নাছিল অলিম্পিক্স আৰম্ভ হতে আমি পাৰ্টনাৰ আমি দুজনে কথা পাতিছিলো আফটাৰ কমনৱেলথ গেম যে মানসিকভাৱে লাভলিনাক ষ্ট্ৰং কৰাটো অত্যন্ত দৰকাৰী হৈ আছে তো হেতু হিচাপে আমি উপদেশ দি আছিল বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত আমি উপদেশ দিছিলো লাভলিনাক আৰু কোচসকলেও বিভিন্ন ধৰণে ট্ৰাই কৰিছিলে আৰু তেতিয়া লাভলিনাই কৈছিলে যে স্ট্ৰেংথ আৰু কণ্ডিশনিঙৰ কাৰণে মোক এজন ফিজিক্যাল হেৰিজন লাগে পাৰ্সোনেল তো হেতু ব্যৱস্থা কৰিব পাৰি নেকি তো আমি লগে লগে আমি ফেডাৰেচনৰ ফালৰ পৰা আমি গভৰ্ণমেণ্টক আমি ৰিকুৱেষ্ট কৰাৰ লগে লগে গভৰ্ণমেণ্টে এইটো এপ্ৰুভ কৰিলে তো লাভলিনাই হেতু পিছত যি ষ্ট্ৰেংথৰ প্ৰব্লেম আছিল হেতু হয়তো এটা কমপ্লিটলি নোহোৱা হৈছে আৰু যেহেতু তাই যেটো বডি ল্যাঙ্গুৱেজ আমি গম পাই আছো যে এটা অত্যন্ত এটা ভাল ফৰ্মত লাভলিনা আছে আৰু উইনিং মোমেন্টামটো তেওঁ ক্যাৰি কৰিবলৈ চেষ্টা কৰিব আগে পিছেও চাওক যেতিয়া ইণ্ডিয়া ওপেনৰ সময়ত লাষ্ট মই লগ পাইছো গুৱাহাটী সৰুহজাই নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত তেতিয়াও মই আপোনাৰ লগত তেতিয়াই কৈছিলো যে লাভলিনা এটাই মই সদায় সমস্যা দেখা পাওঁ বডি ল্যাঙ্গুৱেজটো আৰু খুব বেছি নিজেও খুব শান্ত প্ৰকৃতিৰ ছোৱালী কাৰণে যেহেতু বক্সিংটো একেবাৰে এগ্ৰেছিভ এটা গেম বেছি নৰ্মেল আৰু মই সদায় লাভলিনাকো কওঁ মেৰি কমক ফলো কৰিবা
মেৰী কমৰ যিটো এগ্ৰেছিভনেছ ৰিঙৰ ভিতৰত দেখিবলৈ পোৱা যায় অপনেণ্টে হয়তো 50% তেতিয়াই তেওঁ নাৰ্ভাছ হৈ পেলাই বাউটখন হাৰা নিচিনাই হয় পৰাস্ত হোৱা নিচিনাই হয় গতিকে এই ধৰণৰ কিছুমান কথা এটা খুব ভাল লাভলিনাৰ গুণ এটা আছে এইখিনিতে মই দৰ্শকসকলৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিম তেওঁ ডাঙৰৰ উপদেশ বা বিশেষজ্ঞসকলে কিবা এটা ক'লে বা সেক্ৰেটাৰী জেনেৰেলেও ক'লে তেওঁ সেই কথাখিনি খুব গুৰুত্ব সহকাৰে লয় অত্যন্ত গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি যে ইমান ইনোচেণ্ট লাভলিনা ইমান ইনোচেণ্টলি থাকে ইমান আমি যেতিয়াই যি উপদেশ দিওঁ একদম অত্যন্ত গুৰুত্ব সহকাৰে লয় আৰু অত্যন্ত চবৰ কথা মানে যিটো য'ত এপ্লিকেবল হ'ব সেইটো কথাটো তাই নিজে ইমপ্লিমেণ্ট কৰিবলৈ তাত চেষ্টা কৰে সদায় আৰু আমাৰ যথেষ্ট আমি মানে লাভলিনাৰ ওপৰত অত্যন্ত আমি যে আমাৰ ইমান এটা হেৰি আছে লাভলিনাৰ ওপৰত কনফিডেন্স আছে আস্থা আছে যে সেই আস্থাটো লাভলিনাই ৰাখিবলৈ সক্ষম হ'ল এতিয়া এইবাৰ আৰু এই আমি বাৰে বাৰে কৈ আছোঁ ইমান ইনোচেণ্ট ছোৱালী এজনী বক্সিঙত ইমান এটা হেৰি কৰিছে এতিয়া উন্নতি কৰিছে তেওঁ চেঞ্জেছ আনিছে তো এইটোলৈ আমি অত্যন্ত সুখী আমাৰ ফেডাৰেশ্যনৰ আজি অত্যন্ত সুখী কিন্তু তথাপিও আমাৰ এটা কথাই থাকি গ'ল আক্ষেপ আমি 9 গৰাকী বক্সাৰ এইবাৰ আমি কোৱালিফাই কৰি যাবলৈ সক্ষম হৈছিলে অলিম্পিকত টকিঅ'ত কিন্তু তাৰ ভিতৰত অকল লাভলিনাই আমাক মেডেল দিবলৈ সক্ষম হ'ল বাকী 8 গৰাকী বক্সাৰ অলৰেডি হাৰিলে আৰু সেইটো আমাৰ বক্সিং ফেডাৰেশ্যনৰ কাৰণে দুখৰ এটা কথা আমাৰ হৈ আছে কাৰণ যিহেতু আমি ফেডাৰেশ্যনৰ মই দায়িত্বত আছোঁ তো লাভলিনাই সেই কথাটো আমাক পাহৰাই দিলে লাভলিনাৰ সাফল্যই আমি এই কথাবোৰ চব পাহৰি গ'লোঁ আৰু এতিয়া আমাৰ খালি এটাই ফ'কাছ এটাই আমাৰ উদ্দেশ্য লাভলিনাই যিকোনো উপায়ে মানে টেকনিক অৱলম্বন কৰি যিকোনো হেৰিত কোচৰ লগত আগবাঢ়ি যাব পাৰে কিন্তু এতিয়া এটা কথা কি এতিয়া আৰু টেকনিক চেঞ্জ কৰিবলৈ আৰু সময় নাই যি শিকিলেতো সিমানেই ইমপ্লিমেণ্ট কৰিব এতিয়া তো আমি অত্যন্ত আশাবাদী এইকাৰণেই যে যেতিয়াই প্ৰথম লাভলিনাৰ লগত মই গৈ কথা পাতিছিলোঁ টকিঅ'ত তেতিয়াই লাভলিনাই কৈছিলে ছাৰ আপুনি চিন্তা নকৰিব এইবাৰ মই মেডেল লৈ দেখুৱাম তো সেইদিনাখনে আমি আমি ফেডাৰেশ্যনৰ পৰা অলিম্পিকৰ পৰা যিমানখিনি আমি ডেলিগেট গৈছিলোঁ 6-7জন মান আমাৰ মানে চবেই মোৰ লগত আছিলে লাভলিনাক লৈ চবেই এটা হেৰিত আছিলে যে লাভলিনা এইবাৰ মেডেল পাবই লাগিব তো চবেই আমি কনফিডেণ্ট হৈ গৈছিলোঁ সেইদিনাই যে নাই এইবাৰ লাভলিনাই নিশ্চয় কিবা কৰি দেখাব আৰু মোক কৈছিলে ছাৰ আপুনি চিন্তা নকৰিব মই মেডেল পাম তো এগৰাকী প্লেয়াৰৰ এইটো কথা কোৱা মানে তাৰমানে তেওঁ নিজৰ ওপৰত যথেষ্ট কনফিডেন্স আছে তেওঁ গেম প্লেনৰ ওপৰত কনফিডেন্স আছে এবাৰ যথেষ্ট কষ্ট কৰিছে আৰু এইবাৰ এই ছেমিফাইনেল বাউটটো লাভলিনাৰ কাৰণে এনেকুৱা টেনচন ফ্ৰী বাউট এটা হৈ আছে কাৰণ অলৰেডি মেডেল ইছ্যু কৰিছে গোটেই এইটোলৈ টেনচন ল'ব লগা নাই তো আমি সেইটোৱে কৈছোঁ তাক যে টেনচন নল'বি একদমেই টেনচন নল'বি নৰ্মেল এইটো একদম ডে টু ডে যেনেকৈ থাকো এনেকৈ থাকি বাউটটো খেল আৰু নিশ্চয় জিকিব হয় মোৰ ডাঙৰীয়া ওচৰলৈ গৈছোঁ এইবাৰ যিহেতু ইতিমধ্যে লাভলিনা এটা পদক লাভ কৰিছে আৰু কলিতা ডাঙৰীয়ে কৈছে যে এইবাৰ টেনচন ফ্ৰী বাউট হ'ব ছেমিফাইনেল বাউটখন সুৰমেন এলিৰ বিপক্ষে এগৰাকী শক্তিশালী প্ৰতিদ্বন্দ্বী লাভলিনাৰ বিপক্ষে কিন্তু কেনেকুৱা ধৰণৰ হয়তো গেম প্লেন লাভলিনাই লোৱাটো উচিত হ'ব বুলি ভাবে বা ৰাফালে বা তেওঁৰ দলটোৱে কোচেছৰ গোটেই দলটোৱে কেনেকুৱা ধৰণৰ পৰামৰ্শ এতিয়া দিছে বা কেনেকুৱা ধৰণৰ পৰামৰ্শ দিয়াটো বিচাৰিব আপুনি মই এইটোই কম লাভলিনা বৰ্তমান একদম টেকনিকেলি সকলো ফালৰ পৰা চাউণ্ড হৈ গৈছে টকিঅ'ত লগত যোৱা কোচ কেইজনে কি এডভাইচ দিয়ে কি দিয়ে সেইটোতো মই গম নাপাওঁ কাৰণ মই কিন্তু আপুনি হয়তো তাত থাকিলে আজি কি ধৰণৰ আজি আপুনি টেকনিকেল কথাখিনি শিকালেহেঁতেন বা এইখন বাউটৰ বিষয়ে আপুনি কি ক'লেহেঁতেন ছেমিফাইনেল বাউটখন কাৰণ এখন টেনচন ফ্ৰী বাউট লাভলিনাৰ বাবে মই ক'লো হয় তুমি নিশ্চিন্ত হৈ খেলা কাৰণ তুমি মেডেলৰ দাবীদাৰ হৈ আছা যিমান ভাল পাৰফৰ্মেঞ্চ দিব পাৰা দিয়া নিশ্চিন্ত মনে খেলি যোৱা বাছ মই এইটোই ক'ম ভাগ্যৱতী আজি যদি ৰিঙৰ আশে পাশে থাকিবলৈ সুবিধা পালাহেঁতেন ধৰি লোৱা তুমি আছা টকিঅ'তে ছেমিফাইনেল বাউটখন আৰম্ভ হ'ব বা আগদিনাখন কেনেকুৱা ধৰণৰ তুমি কথা হয়তো তাইৰ লগত শ্বেয়াৰ কৰিলাহেঁতেন প্ৰথমতে তাইক মই যদিহে তাইৰ ওচৰত থাকিব পাৰিলোঁ হয় বা ৰিঙৰ কাষত থাকিব পাৰিলোঁ হয় থিয় হ'ব পাৰিলোঁ হয় তেতিয়া মই তাইক এটাই কথা ক'লোঁ হয় যে তাই মাইণ্ড ফ্ৰী হৈ খেলক আৰু নিজৰ যিমানখিনি তাই পাঞ্চ এপ্লাই কৰে আমি ট্ৰেইনিঙত যেনেকৈ ধৰক কিছুমান পাঞ্চ আমি বেছিকৈ যিবিলাক আমাৰ স্পাইৰিঙত নাহে পাঞ্চবিলাক ফাইট কৰিলে যিবিলাক পাঞ্চ নাহে সেইবিলাক আমি ট্ৰেইনিঙত এপ্লাই কৰোঁ তো সেইবিলাক মই তাইক অকণমান মানে
মনত পেলাই দিলোঁ হয় যাতে তাই ৰিঙত গৈ পেলাই সেইবিলাক এপ্লাই কৰিব পাৰে আৰু কুল মাইণ্ডত খেলিবলৈ ক'লোঁ হয় মানে তাই যেনেকৈ খেলে তাইৰ ইচ্ছামতে তাইক মই খেলিব ক'লোঁ হয় মাত্ৰ এটা কথা মনত ৰাখিব ক'লোঁ হয় অভাৰ কনফিডেঞ্চ হয় কেনে যাতে নেখেলে কাৰণ সেইটো এটা আমাৰ ক্ষতি কৰিব পাৰে তুমি নিজে আন্তঃৰাষ্ট্ৰীয় বহু টুৰ্ণামেণ্ট খেলিছা ৰিঙৰ ভিতৰত যেতিয়া তোমাৰ ধৰি লোৱা তোমাৰ অপনেণ্ট গৰাকী ষ্ট্ৰং বা তুমি মেডেল এটা তোমাৰ ব্ৰঞ্জ মেডেল এটা তুমি পাই আছা কেনেকুৱা ধৰণৰ এটা মানসিকতা লৈ খেলিব পাৰে আমি প্ৰথম মেডেলত সোমোৱাৰ আগতে আমাৰ এটা টেনশ্যন থাকে আমি মেডেল ল'বই লাগিব আমি দেশৰ কাৰণে খেলিব আহিছোঁ আমি আমাৰ বেষ্ট পাৰফৰ্মেঞ্চ দিবই লাগিব আমাৰ বেষ্টে আমাৰ মেডেল সেইটো এটা আমি আমাৰ মানে চিন্তা আহি পৰে তো যেতিয়া আমি মেডেলত সোমোৱাৰ পিছত আমাৰ বাউটখন আৰু অলপমান মানে ডেভেলপ হয় কথাটো হৈছে এনেকুৱা আমি মেডেলত সোমালোঁ তাৰপিছত আমাৰ মেডেলৰ চিন্তাটো নোহোৱা হৈ গ'ল আৰু বাউটখন সম্পূৰ্ণ আমি মাইণ্ড ফ্ৰী হৈ নিজৰ টেকনিক এপ্লাই কৰি খেলিব পৰা হওঁ গতিকে ছেমিফাইনেল বাউটখনৰ কাৰণে ডেফিনেটলি আমি আমাৰ বিশেষজ্ঞ কৈছে যে টেনশ্যন ফ্ৰী খেলিব লাগিব আৰু যিটো ফৰ্মত আছে আৰু এটা উইনিং মোমেণ্টামে যথেষ্টখিনি সহায় নকৰে জানো কাৰণ তেওঁ দেখিছে যে ফাৰ্ষ্ট ৰাউণ্ড তেওঁ বাই পালে দ্বিতীয়খন তেওঁ সহজে জয়লাভ কৰিলে তৃতীয়খনো তেওঁ সহজে জয়লাভ কৰিছে এতিয়া ছেমিফাইনেলখন আছে গতিকে সেই উইনিং মোমেণ্ট এটা ফ্ল'ত গুচি যায়নে একদমেই সঁচা কথা বাই পোৱাৰ পিছতেই আমাৰ এটা অনুভৱ হৈছিলে যে এইবাৰ হয়তো কিবা এটা ভাল আমাৰ কাৰণে হ'ব পাৰে তো সেইটোৱে হৈ আছে এতিয়ালৈকে আৰু কনফিডেঞ্চ লেভেলটো প্ৰত্যেকটো বাউটৰ পিছতে বাঢ়ি বাঢ়ি গৈ আছে আৰু সেইটো এটা অত্যন্ত ভাল কথা আৰু ছেমিফাইনেললৈকে এইটো বস্তুটো অব্যাহত ৰাখক আৰু ছেমিফাইনেলত এইবোৰ নিজৰ যিবোৰ টেকনিক আমাৰ কোচ পদুম বৰুৱাই কোৱা নিচিনা এপ্লাই কৰক আৰু নিশ্চয় সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু এতিয়া চেঞ্জেছ অনাৰ কোনো প্ৰয়োজনো নাই তেওঁ কম্বিনেশ্যন খেলি আছে আৰু তেওঁ প্ৰতিগৰাকী অপনেণ্টক তেওঁ ভালকৈ জানে কাৰণ বিভিন্ন তেওঁ দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত খেলিছে আৰু সেই কেইগৰাকী বক্সাৰক তেওঁ পাইছেও আৰু ইতিমধ্যে গোটেই টিমটোৱেতো ৰিচাৰ্চো কৰিছে ষ্টাডিও কৰিছে গেম প্লেনৰ ওপৰত কাম কৰিব কথাটো সেইটোৱে টিমটোৱে ৰিচাৰ্চ আৰম্ভ কৰিছে গেমৰ আগৰ পৰাই কৰিছে আৰু এতিয়া এইকেইদিন 3-4 দিন সময় পাইছে যথেষ্ট সময় পাইছে আৰু যথেষ্ট কৰিছে আমিও কৈছোঁ বাৰে বাৰে যে এইটো এবাৰ এইটো আমি ক'ব লগা কথা নহয় কোচবিলাকে নিজে জানে এইটোলৈ সিহঁতে টাইম দিছে যে কেনেকৈ কি এপ্লাই কৰিলে কেনেকৈ সফলতা পাব তো এইটো এটা নৰ্মেল প্ৰচেছ চব বক্সাৰে এইটো ষ্টাডি কৰে অকল লাভলিনা বুলি নহয় যিকোনো বক্সাৰৰ এইটো এটা ষ্টাডি থাকে আৰু এইটো তেওঁলোকেও কৰিছে অপনেণ্টেও কৰিছে লাভলিনাৰ ষ্টাডি কৰিছে যে কেনেকৈ খেলিলে কোনটো কাৰণ এবাৰ অপনেণ্টৰ কাৰণেও লাভলিনা একেবাৰে চমক দিবলৈ সক্ষম হৈছে একদম চমক কোনো আশা কৰা নাছিলে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত বক্সিং ক্ষেত্ৰখনত মহিলা বক্সাৰসকলে তেওঁ ৱেইট কেটেগৰীত কোনো আশা কৰা নাছিলে যে লাভলিনাৰ এই ধৰণৰ এটা বডি লেংগুৱেজ হ'ব ইমান এগ্ৰেছিভ আৰু মানে তেওঁ যেতিয়া ৰিঙলৈ ওলাই আহে যেতিয়া কেমেৰাই ফ'ল' কৰে তেতিয়া আমি দেখিছোঁ লাভলিনাই কোনোদিনা এনেকৈ পাঞ্চ কৰি নাহিছিলে সহজে আহিছিলে খোজকাঢ়ি একজেক্টলি মই এই কথাটো ক'ব বিচাৰিছোঁ মইতো একদম ওচৰতে আছোঁ যেতিয়া ৰিঙলৈ আহি আছে মই ওচৰতে আছোঁ ইমান এনজয় কৰি আহে তেওঁ হয় মই ক্লেপ বজাইছোঁ ভালকৈ খেলিবা গুড লাক তো তেতিয়া বডি লেংগুৱেজটো দেখি মই কৈছোঁ আজি লাভলিনাৰ একদম সাংঘাতিক কনফিডেঞ্চ হৈ আছে খুব ভাল লাগিছে সেইটো সময়ত সেইবিলাকে এটা লক্ষণ দেখাই যে মই কনফিডেণ্ট মই তেওঁক ডমিনেট কৰি মই এইখন বাউট জয়লাভ কৰি আগুৱাই যামেই মানে আমি ক'ব লগা কথাটো যেতিয়া নিজৰ পৰাই ওলাইছে যে ছাৰ মই এইবাৰ দেখাম মেডেল লৈ পেলাই তাৰপিছত আৰু আমি গম পাই গ'লোঁ যে নাই এইবাৰ কিবা এটা নিশ্চয় তাই কনফিডেঞ্চত আছে যে নিশ্চয় সেইটো এটা হ'ব এইটো এটা হৈ গ'ল এতিয়া আৰু খালি মেডেলৰ কালাৰটো এতিয়া কি হয় আমি সেইটো কাৰণে আমি অপেক্ষা কৰিব লাগিব এইখিনিতে আমাৰ এগৰাকী লাভলিনা আৰু এগৰাকী শুভাকাংক্ষী আছে তেওঁ বহু দিনৰ পৰা লাভলিনা খুব ছাপোৰ্ট কৰে তেওঁ খুব সন্মান জনায় এগৰাকী আমাৰ ভেটেৰেন খেলুৱৈ আমাৰ আটাইৰে মৰমৰ মনালিছা বৰুৱা মেহতা তেওঁ বম্বেৰ পৰা সদায় খবৰ লৈ থাকে কিন্তু আপোনাক কওঁ প্ৰাৰ্থনা ইমান ভাল লাগিলে মোৰ মাও আজি বাউটখন চাইছে জানা লাভলিনা জিকিছে বুলি কৈছে গতিকে এই ধৰণৰ এটা বাতাবৰণ আচলতে সৃষ্টি হৈছে লাভলিনা আটাইকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে প্ৰত্যেক ডিচিপ্লিনৰ অসমৰ যেকেইগৰাকী পুৰণি খেলুৱৈ খেলুৱৈ আটাইকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে তেওঁ লাভলিনাৰ বিষয়ে কিছু বাৰ্তা প্ৰেৰণ কৰিছে কি কয় শুনোৱা হওক Lovelina, Lovelina, Lovelina.
আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ তোমাৰ কালিৰ মেটচখন দেখি ইমান ভাল লাগিছে কোৱাৰ্টাৰ ফাইনেলত যোনটো তুমি খেলিছা সাংঘাতিক বঢ়িয়া খেলিছা ইমান ফ'কাছ আৰু ইমান ডিটাৰমিনেশ্যন ইউ আৰ ছ' কনফিডেণ্ট কি তুমি 4-1 ভিক্টৰী হৈ পেলাই সকলোকে আমাৰ অসমবাসী আৰু ভাৰতবৰ্ষক গৌৰৱান্বিত কৰিছা তোমাৰ কাৰণে আমি সকলো প্ৰাউড ফিল কৰিছোঁ আৰু তোমাৰ নেক্সট মেটচৰ কাৰণে শুভেচ্ছা থাকিলে অল দ্য বেষ্ট আমি সকলোৱে তোমাৰ হৈ প্ৰাৰ্থনা কৰিম গতিকে ইয়াৰ আগতেও আমি দেখিছোঁ টকিঅ' অলিম্পিক্সৰ যেতিয়া আলোচনা কৰিছিলোঁ আৰম্ভ হোৱাৰ আগতে তেতিয়াও আশাবাদী যে লাভলিনাই ভাল প্ৰদৰ্শন দাঙি ধৰিব আৰু তেওঁ তেতিয়াও কৈছিল যে ৰেচপেক্ট ফৰ দি এথলিটছ এই ৰেচপেক্ট ফৰ দি এথলিটছটো অত্যন্তই দৰকাৰ যেতিয়া আগতেও কৈছোঁ হোৰ্ডিঙৰ কথা যেতিয়া ওলাইছিল তেওঁক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰাৰ যেতিয়া কথা ওলাইছিল আচলতে এগৰাকী এথলিটে যেতিয়া অলিম্পিকৰ লেভেলত খেলিবলৈ যায় তেওঁ যেতিয়া গম পায় যে বেক হোম তেওঁৰ অসমৰ মানুহখিনি বা অসমৰ ৰাইজ কিদৰে তেওঁক ৰেচপেক্ট দিছে বা ছাপোৰ্ট কৰিছে এইটো এটা এডিশ্যনেল এটা ফেক্টৰ নহয় জানো ভাগ্যৱতী হয় তোমালোকে খেলিবলৈ যোৱা মই সদায় ঘৰত কৈ থাকোঁ আটাইতকৈ হয়তো কষ্টকৰ স্পৰ্টছ এইটোৱে গোটেই বডি গোটেই মুখত এনি টাইম ছেকেণ্ডে পাঞ্চ আহি থাকে সেই সময়ত আকৌ উল্টা এটা পাঞ্চ দিবও লাগিব সেইখিনি সময়ত যেতিয়া ঘৰৰ পৰা এই ধৰণৰ বাৰ্তা কিছুমান আহে ভেটেৰেন খেলুৱৈসকল অৰ্জুনা এৱাৰ্ডি এক্স ইণ্টাৰনেশ্যনেল প্লেয়াৰ বা অলিম্পিয়ানসকলে যেতিয়া বাৰ্তা প্ৰেৰণ কৰে কেনেকুৱা এটা মনৰ ভাৱ হয় আমি যেতিয়া সেনেকুৱা এটা বাৰ্তা পাওঁ তেতিয়া আমি নিজকে আৰু অলপমান মানে বেছিকৈ কনফিডেণ্ট হৈ যাওঁ আমি অকল নিজৰ কাৰণে খেলা নাই আমি দেশৰ কাৰণে খেলিছোঁ আৰু আমাৰ খেল চাই আৰু আমাক লৈ পেলাই বহুত ল'ৰা ছোৱালী ইনস্পায়াৰ হ'ব পাৰে তো সেইবিলাক লৈ পেলাই আমি মানে খুব সুখী হওঁ আচলতে এইবিলাক এটা প্ৰকাশ কৰিব নোৱাৰা কথা হয় আমাৰ মনৰ কথাটো তো বহুত ভাল লাগে আমাৰ তেনেকৈ বাৰ্তাবিলাক পালে আৰু যেতিয়া ধৰি লওক মই আপোনাক লগ পাইছোঁ আপোনাৰ লগত কথা পাতিছোঁ আপুনি মোক খুব ছাপোৰ্ট কৰিছে তেতিয়াও আমি মনৰ পৰা খুব জোৰ পাওঁ খুব বল পাওঁ একচুৱেলি আমি বহুত শক্তিশালী হৈ উঠোঁ হয় বৰ ডাঙৰ কথা এটা ডাঙৰ বাৰ্তা আকৌ ভাগ্যৱতী কৈছে যে শক্তিশালী হৈ উঠোঁ যেতিয়া আমাৰ ঘৰৰ মানুহখিনিয়ে আমাক ছাপোৰ্ট কৰে মিডিয়া প্ৰেছ পাব্লিক স্পৰ্টছ লাভাৰ সকলোৱে যেতিয়া আমাক উৎসাহ জনায় তেতিয়া আমি আকৌ আগবাঢ়ি যাবলৈ আকৌ আৰু এখোজ আগবাঢ়ি যাবলৈ আমি শক্তি পাওঁ বড়ো ডাঙৰীয়া আপোনাৰ পৰা জানিব খুজিম এতিয়া বৰ্তমান বক্সিঙৰ অসমৰ ছোৱালীখিনিয়ে খুব ভাল প্ৰদৰ্শন দাঙি ধৰিছে প্ৰত্যেকগৰাকীয়ে ভাল প্ৰদৰ্শন দাঙি ধৰিছে অলিম্পিকৰ পৰ্যন্ত এতিয়া গৈছে আমি যদি এতিয়া জেনেৰেশ্যনটো বাদ দি যদি নেক্সট জেনেৰেশ্যনৰ কথা কওঁ নেক্সট বেঞ্চ ষ্ট্ৰেংথৰ কথা যদি কওঁ কিদৰে আগুৱাই নিব পাৰি নেক্সট জেনেৰেশ্যন বক্সিঙত আগুৱাই নিবৰ কাৰণে মেক্সিমাম কেম্প কৰিব লাগিব মেক্সিমাম টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিব লাগিব তাৰ উপৰিও ডিষ্ট্ৰিক্টে হয়তো এজনকৈ কোচ দিব পাৰিলে বেছি ভাল হ'ব তেতিয়া বেছি বক্সিঙৰ ল'ৰা ছোৱালী ইম্প্ৰুভ কৰিব পাৰিব চাওক এতিয়া এটা বাতাবৰণ সৃষ্টি হৈছে অসমত যেনেকৈ হিমা দাসে দৌৰা ৰেকৰ্ড কৰাৰ পিছত সৰু সজাই ট্ৰেইনিং চেণ্টাৰত য'ত নেকি 30-40জন ট্ৰেইনাৰ আছিলে এতিয়া 150-200লৈ হৈছে তেনেকৈ বক্সিঙত এনেও জেনিফাৰ ডেনিয়েল কল্পনা চৌধুৰী প্ৰণামিকা বৰাৰ পৰা আৰম্ভ হৈছে সেই ঢৌ আৰম্ভ হৈছে এতিয়া অসমতো সেই বাতাবৰণটো হৈছে বিশেষকৈ এতিয়া গোলাঘাটত হয়তো প্ৰতিগৰাকী কিশোৰীয়ে লাভলিনাৰ দৰে হ'ব বিচাৰিব গতিকে এই ল'ৰা ছোৱালীখিনিক আগুৱাই নিবৰ কাৰণে কেনেকুৱা ধৰণৰ সা সুবিধাৰ প্ৰয়োজন হ'ব তেখেতে কৈছে যে কোচ লাগিব প্ৰত্যেক ডিষ্ট্ৰিক্টত অন্ততঃ মিনিমাম ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব আপুনি সেক্ৰেটাৰী জেনেৰেল হিচাপে বা আপুনি বক্সিং এছ'চিয়েশ্যন এমেচাৰ বক্সিং এছ'চিয়েশ্যনৰ সৈতে ইমান বছৰ জড়িত আপুনি গ্ৰাউণ্ড ৰিপৰ্ট গোটেইখিনি জানে কিন্তু নেক্সট জেনেৰেশ্যনটো আগুৱাই নিবৰ কাৰণে কি কৰা উচিত কি কৰিব লাগিব এই ক্ষেত্ৰত আমাৰ এছ'চিয়েশ্যন হিচাপে যথেষ্ট আমাৰো দায়িত্ব আছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত গোটেই দায়িত্বটো চৰকাৰৰে হয় আমি সময়ে সময়ে আমি কৈ আহিছোঁ আমি চৰকাৰকো সময়ে সময়ে কৈ আহিছোঁ যে স্পেচিয়েলি বক্সিঙৰ ক্ষেত্ৰতে আমি কৈ আহিছোঁ যে কোনটো এৰিয়াত আমাৰ বক্সিং ডেভেলপ হ'ব পাৰে আৰু কোনটো এৰিয়াত বক্সিঙৰ কাৰণে গভমেণ্টে আৰু আমি মিলি পেলাই কাম কৰিব লাগে
তো আমাৰ ডিষ্ট্ৰিক্ট লেভেল কমিটিবোৰ আমাৰ আছে অলৰেডি ডিষ্ট্ৰিক্ট লেভেলবোৰৰ আণ্ডাৰত কিছুমান ব্লক লেভেল ক্লাব আছে ইণ্টাৰ ডিষ্ট্ৰিক্ট আমাৰ প্ৰত্যেক বছৰ সময় হৈয়ে থাকে কোভিডৰ কাৰণে এই বছৰ আমি অকল দুটাহে কৰিব পাৰিলোঁ আমাৰ জুনিয়ৰ লেভেলটো আমি এতিয়ালৈ কৰিব নোৱাৰিলোঁ কিন্তু আমাৰ পাৰ্টিচিপেশ্যন জুনিয়ৰ নেশ্যনেল মেন উমেন ইউথ মেন উমেন নেশ্যনেল হৈ গ'ল কেইদিনমান আগত তো আমি টীম পঠালোঁ তো ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত এতিয়াও আমাৰ অসমত বহুতখিনি আমি পিছপৰা বিশেষকৈ বক্সিঙৰ ক্ষেত্ৰত আমাৰ ডিষ্ট্ৰিক্ট লেভেলত হওক আমাৰ কোনো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই বুলিয়ে ক'ব লাগিব আৰু আমাৰ বিশেষকৈ কোচৰ ক্ষেত্ৰতো আমি বহুত পিছ পৰি আছোঁ কোচ আমাৰ একদমেই কম আৰু এই ক্ষেত্ৰত আমি NIS কৰিবলৈ কিছুমান আমাৰ ছিনিয়ৰ ল'ৰা ছোৱালীক আমি সুবিধা কৰি দিছোঁ তেওঁলোকে নিজৰ লেভেলত NIS কৰি আছে তেওঁলোকে ওলাই আহিলে আকৌ অলপ আমাৰ সুবিধা হ'ব কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে দায়িত্ব ল'ব লাগিব আৰু য'ত ডেভেলপমেণ্ট হোৱাৰ চান্স আছে য'ৰ পৰা টেলেণ্টটো ওলাব সেই জেগাবোৰ আমি চিনাক্ত কৰি দিম ইনিচিয়েলি প্ৰথমতে তাৰ পৰাই আৰম্ভ কৰক কাৰণ গোটেই অসমতে একেলগে হয়তো কৰিব নোৱাৰিব কিছুমান প্ৰব্লেম থাকিব ফাইনেন্সিয়েল কথা থাকে তো এই ক্ষেত্ৰত গভৰ্ণমেণ্টে দায়িত্ব লোৱাটো উচিত আৰু আমি সেইটো গভৰ্ণমেণ্টৰ ওচৰত আমাৰ এটা দাবীয়ে আছে পোনপটীয়াকৈ আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে কিবা এপিল কৰিব বিচাৰিব নেকি হয় মই এইটোৱে ক'ব বিচাৰোঁ অসম চৰকাৰক যে কমচে কম ডিষ্ট্ৰিক্ট লেভেলত ব্লক লেভেলত যদিও এতিয়া নহ'ব ডিষ্ট্ৰিক্ট লেভেলত কমচে কম আমাৰ 10ৰ পৰা 15খন ডিষ্ট্ৰিক্ট য'ত আমাৰ টেলেণ্ট যথেষ্ট পৰিমাণে আছে তো সেইকেইখন ডিষ্ট্ৰিক্টত কমচে কম এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আমাক কৰি দিয়ক আৰু গভৰ্ণমেণ্টেই চোৱা চিতা কৰিব তাত আমি টেকনিকেল ছাইডটো আমি বক্সিং এছ'চিয়েশ্যনে বা আমি সংগঠক হিচাপে আমি টেকনিকেল ছাইডটো আমি চাই দিম আৰু কেনেকৈ ধৰণে আগবাঢ়িব লাগিব কেনেকৈ ধৰণে গোটেই প্লেনিংটো কৰা হ'ব সেইটো আমি কৰি দিম আৰু সেইটোৱে মই বক্সিং সংগঠক হিচাপে অসম MSR বক্সিং সন্থাৰ বিষয়ববীয়া হিচাপে মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এইটো যিটো এটা ল'ৰা ছোৱালীখিনিৰ মাজত এটা উৎসাহ এটা আহিছে লাভলিনাৰ অলিম্পিকৰ মেডেলৰ পিছত আৰু এই প্ৰথম উৎসাহটো আমাৰ শিৱা থাপাও আনিছিলে আপুনি জানে কণ্টিনিউ দুবাৰকৈ শিৱা থাপাই অলিম্পিক পাৰ্টিচিপেট কৰিছে যদিও মেডেল পোৱা নাই তো এতিয়া এইটো এটা সময় হৈছে গভৰ্ণমেণ্টক মই আপিল কৰিছোঁ যে এই সময়টো মানে যাতে এনেই নাযায় লাভলিনা মেডেল পাই অহাৰ পিছত কেইদিনমানৰ পিছতে যাতে এইটো টেম্পোটো খতম হৈ নাযায় তো এইটোলৈ গভৰ্ণমেণ্টে এতিয়াৰ পৰাই আমাক সহায় কৰিব লাগে আৰু আমি বক্সিং এছ'চিয়েশ্যনে আমাৰ প্ৰশিক্ষকবৃন্দ আছে আমাৰ লগত যিমানখিনি থাকে আমি এক্সপাৰ্ট কাৰোবাক যদি সহায় ল'ব লাগে যিহেতু মই ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ লগতো জড়িত হৈ আছোঁ এক্সপাৰ্ট এডভাইচ ল'ব লাগিলে আমি সেইটো ল'ব পাৰিম সেইটোলৈ আমাৰ কোনো ধৰণৰ প্ৰব্লেম নাই কোচ আনিব লাগে বা কোনোবা টেকনিকেল মানুহ আনিব লাগে এইটো ক্ষেত্ৰত আমাৰ মেডিকেল কমিটিৰো আমাৰ মেডিকেল এক্সপাৰ্টৰো বহুত দৰকাৰী ভূমিকা আছে এইবোৰ চব আমি ফেডাৰেশ্যনৰ পৰা সহায় পাম একো কোনো প্ৰব্লেম নাই খালি গভৰ্ণমেণ্টে আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো কৰি দিয়ক অলপ তেতিয়াই আমি বক্সাৰ আৰু বাহিৰ উলিয়াই আনিব পাৰিম আৰু অলিম্পিক যোৱাটো ইমান সহজ কথা নহয় ইমান সোনকালে নহয় এতিয়াৰ পৰা আমি যদি আৰু কামত লাগি যাওঁ তেতিয়া হয়তো 15-20 বছৰ পিছত আমাৰ আৰু অলিম্পিয়ান ওলাব সেইটোৱে মই আশা কৰিছোঁ হয় আৰু এইখিনিতে আমাৰ দৰ্শকক কৈ থওঁ যে অসম এমেচাৰ বক্সিং এছ'চিয়েশ্যনে এটা এছ'চিয়েশ্যন যাৰ কষ্টৰ ফলত 3টা অলিম্পিকত 3টা বেক টু বেক অলিম্পিকত দুগৰাকী অলিম্পিয়ানে ভাৰতক প্ৰতিনিধিত্ব কৰিছে 2012 বৰ্ষত শিৱা থাপা আটাইতকৈ কম বয়সীয়া বক্সাৰ হিচাপে তেওঁ পৰিগণিত হৈছিল 16 বৰ্ষত ৰিঅ'ত পুনৰবাৰ শিৱা থাপা আৰু এইবাৰ 2020ত অনুষ্ঠিত নহয় 2021ত হৈছে টকিঅ' 2020ত লাভলিনা বৰগোহাঁই গতিকে এইটো এটা ডাঙৰ কথা যে বিশেষ কোনো ধৰণৰ সহায় সহযোগিতা নোপোৱাকৈ আৰু আন্তঃগাঁথনিৰ কথা আপোনালোক আটাই অৱগত খুব কম আন্তঃগাঁথনিৰ মাজতে প্ৰশিক্ষকৰ প্ৰায় অভাৱ বুলিয়ে ক'ব লাগিব তাৰ মাজতে কিন্তু তিনিখন অলিম্পিকত দুগৰাকী অসমৰ বক্সাৰে প্ৰতিনিধিত্ব কৰিছে ভাৰতক গতিকে এইটো এটা ডাঙৰ বিৰল এটা সন্মান আৰু এই এছ'চিয়েশ্যনৰ কাৰণে আৰু হয়তো সেই কাৰণে আসাম এমেচাৰ বক্সিং এছ'চিয়েশ্যনৰ এই কষ্টৰ ফলতেই আমি ভাগ্যৱতী কছাৰী ফাইলাও বসুমতাৰী যমুনা বড়ো এনেকৈ বিভিন্ন ধৰণৰ অসমীয়া যুৱতীসকলে বিশ্ব চেম্পিয়নশ্বিপসমূহত ইণ্ডিয়া অ'পেনকে ধৰি বিভিন্ন চেম্পিয়নশ্বিপসমূহত পদক লাভ কৰিবলৈ সক্ষম হৈছে এইটো এটা লক্ষণীয় কথা আৰু অত্যন্ত এটা উদাহৰণ হিচাপে ল'ব লাগিব অসমৰ বিভিন্ন এছ'চিয়েশ্যনসমূহে আৰু কথা পাতিম কিন্তু তাৰ আগতে আমি পুনৰবাৰ মই জেনিফাৰ ডেনিয়েল প্ৰণামিকা বৰা কল্পনা চৌধুৰীৰ কথা কৈছোঁ কল্পনা চৌধুৰী প্ৰণামিকা বৰাক মই নিজে ইণ্টাৰভিউ কৰিছোঁ আপোনালোকে সেই এপিছ'ডসমূহো দেখিছে
প্ৰণামিকা বৰাও যথেষ্ট কষ্ট কৰি আছে গ্ৰাছৰুটছ লেভেলত তেওঁ নিজাববীয়াকে এটুকুৰা মাটি তেওঁৰ এগৰাকী তেওঁ কাজিনৰ পৰা লৈ তেওঁ বক্সিং ৰিং আৰম্ভ কৰিছে বক্সিঙে অকল নহয় সাইক্লিং এথলেটিক্সৰ কাৰণেও তেওঁ সেই অঞ্চলটোত থকা গোলাঘাটৰ অঞ্চলটোত থকা গোলাঘাট নহয় জানো তিতাবৰত ক্ষমা কৰিব তিতাবৰৰ সেই অঞ্চলটোৰ কিশোৰীসকলে যাতে আহি ট্ৰেইনিং কৰিব পাৰে তেওঁলোকে অনুশীলন কৰিব পাৰে তাৰ বাবে নিজাববীয়াকে তেওঁ সাইড কাম কৰে সাইড যিকিটা দৰমহা পায় সেয়া দিয়ে তেওঁ চলাইছে গতিকে সেইটো আন এটা ষ্টৰী আন এটা উদাহৰণ প্ৰণামিকা বৰাই দাঙি ধৰিছে প্ৰণামিকা বৰায়ো কিবা ক'ব বিচাৰিছে কি কৈছে শুনোৱা হওক আজি সঁচাকৈ আমি অসম তথা ভাৰতবাসী গৌৰৱান্বিত লাভলীনাক লৈ লাভলীনাই আজি অলিম্পিক গেমছত টকিঅ' অলিম্পিক গেমছত যেনেদৰে আজি বক্সিং ৰিঙত প্ৰদৰ্শন দেখাইছে প্ৰি কোৱাৰ্টাৰ আৰু কোৱাৰ্টাৰ ফাইনেল বাউটত তেনেকৈ ছেমি ফাইনেল বাউটতো ফাৰ্ষ্ট ৰাউণ্ডৰ পৰাই তুৰ্কী বক্সাক ধাৰাসাৰি কৰিব বুলি মই আশাবাদী আৰু আমাৰ লাভলীনা ফাৰ্ষ্ট বাউটত যেনেকৈ খেলিলে তাতকৈ ছেকেণ্ড বাউটত অকণমান উন্নতি খেলিলে আৰু ছেমি ফাইনেল বাউটত ইয়াতকৈ ভাল খেলিব বুলি মই আশা কৰোঁ আৰু মই লাভলীনাক ক'ব বিচাৰোঁ লাভলীনা তুমি তুৰ্কী বক্সাৰৰ লগত লং ৰেঞ্জত খেলিবা তুমি গ'ল লৈ অসম তথা ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিবা লাভলীনা অল দি বেষ্ট গো ফৰ গ'ল সুন্দৰকৈ তেওঁ কৈছে গো ফৰ গ'ল্ড আৰু তেওঁ নিজাববীয়াকে কৈছেও কি কৰিব লাগিব লাভলীনা সঘনাই কথা পাতি থাকোঁ প্ৰণামিকাৰ সৈতেও মই কাৰণ টেকনিকেলি আমি সাংবাদিক হিচাপেও বহুখিনি কথা জানিব লগা থাকে আৰু নিজকে আপগ্ৰেড কৰিব লগা থাকে কাৰণ এইবাৰ আমি দেখিছোঁ আপুনি যোৱাৰ আগতে কৈছিলে টকিঅ' অলিম্পিক্সত যে এইবাৰ পইণ্ট ছিষ্টেমটো সলনি হ'ব আগতে আমাৰ কি হয় মাজত আচলতে এই ধৰণৰ কিছুমান আমি পইণ্ট কোনে কিমান পাই আছে গম নাপাওঁ শেষত একেবাৰে এনাউন্স কৰে কিন্তু এইবাৰ অন্তত ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ড শ্ব' কৰি থাকে গতিকে আমি গম পাওঁ বা খেলুৱৈগৰাকীও গম পায় যে তেওঁ ফাৰ্ষ্ট ৰাউণ্ডত হয়তো আগবাঢ়ি আছে বা দ্বিতীয় ৰাউণ্ডত তেওঁ কাম বেক কৰিব পৰা নাই সেই ধৰণৰ কিছুমান কথাৰ বাবে মই প্ৰণামিকাৰ সৈতে কথা পাতি থাকোঁ প্ৰণামিকাৰ কথা ক'লোৱে যে নিজাববীয়াকে তেওঁ তিতাবৰত তেওঁ আৰম্ভ কৰিছে অত্যন্ত পেশ্যনেট স্পৰ্টছৰ প্ৰতি কোনো ধৰণৰ সা সুবিধা সহায় সহযোগিতা নোপোৱাকৈও তেওঁ আগবাঢ়ি গৈ আছে আৰু এইখিনিতে মই এটা কথা ক'ম প্ৰণামিকা বৰা আমাৰ ইণ্টাৰনেশ্যনেল বক্সাৰ প্লাছ NIS কোচ কিন্তু দুখ লগা কথা এইটোৱে যে প্ৰণামিকাও এতিয়া পাৰ্মানেণ্ট জব প্ৰণামিকাৰ নাই কণ্টেক্সুৱেল বেচিছত চাইড কাম কৰি আছে প্ৰণামিকাই আৰু আমি বক্সিং ফেডাৰেশ্যনৰ ফালৰ পৰা প্ৰণামিকাক আমি ইউথ কেম্পত আমি প্ৰণামিকাক ৰাখিছোঁ ইউথৰ আমাৰ ইণ্ডিয়া কেম্পত প্ৰণামিকা জড়িত হৈ আছে আৰু এইবাৰ মই আপোনালোকক জনাওঁ এইবাৰ আমাৰ ইউথ এণ্ড জুনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপ ডুবাইত হ'ব আগষ্ট মাহতে তো তাতো প্ৰণামিকা ইউথ টিমৰ লগত যাব তো প্ৰণামিকাক আমি আমাৰ ফালৰ পৰা যিমানখিনি আমি ছাপোৰ্ট কৰিব লাগে আমি কৰি আহিছোঁ তো ভাল এগৰাকী প্ৰশিক্ষক প্ৰণামিকা এতিয়া আৰু যিহেতু ইণ্টাৰনেশ্যনেল এক্সপিৰিয়েঞ্চ আছে নিজৰ অভিজ্ঞতা আছে বক্সিং খেলা তো প্ৰণামিকা আহিব লগা দিনবোৰত প্ৰণামিকাৰ দায়িত্ব আৰু বাঢ়িব আৰু আমি অত্যন্ত আত্মবিশ্বাসী প্ৰণামিকাই ভৱিষ্যতে ভাল বক্সাৰ প্ৰডিউচ কৰি অসমক বা ইণ্ডিয়াক দিব হয় তেওঁ দেখিছোঁ তেওঁ যথেষ্ট পেশ্যনেট তেওঁ খেলিছিল যিমানখিনি পেশ্যন লৈ পেলাই তেওঁ কিন্তু প্ৰশিক্ষক হিচাপেও খুব ডিচিপ্লিন খুব ষ্ট্ৰিক্ট আৰু খুব ফ'কাছ তেওঁ খুব ভাল কৰি আছে ইণ্ডিয়া কেম্পত খুব ভাল কৰি আছে প্ৰণামিকাৰ ভাল নাম আছে ইণ্ডিয়া কেম্পত চিফ কোচে সদায় প্ৰণামিকাৰ গুণ বাখনি থাকে আমাৰো ভাল লাগে যে আমাৰ এজনী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় বক্সাৰ এতিয়া খুব ভালকৈ ইণ্ডিয়া লেভেলত নেশ্যনেল কেম্পত ভাল ফলাফল দেখুৱাই আছে অত্যন্ত ভাল লাগে কিছুমান কথা যেনেকৈ ভাগ্যৱতী কছাৰী বা আমাৰ জাহ্নৱী গগৈ আছিলে এটা সময়ত তো ইহঁতে উদাহৰণ দেখাইছে যেনেকৈ জেনিফাৰ ডেনিয়েলৰ কথা আপুনি কৈ আছে প্ৰথম নেশ্যনেল গেমছত আই থিংক হায়দৰাবাদ নেশ্যনেল গেমছত জেনিফাৰে যেতিয়া গ'ল্ড মেডেল পালে তেতিয়াই আমাৰ মহিলা বক্সিঙৰ চিনাৰীটো সেই তেতিয়াই চেঞ্জ হৈছিলে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে ধাৰাবাহিকতা আমি অব্যাহত ৰাখিছোঁ কিন্তু এই ক্ষেত্ৰত আমি আমাৰ কোচৰ যথেষ্ট সহায় লাগিব আহিব লগা দিনবোৰত পদুমদা আমাৰ যথেষ্ট এক্টিভ এতিয়াও তো চাইড কৰি আছে তথাপি আমি পাৰ্চনেলি আমি কথা পাতি থাকোঁ কেনেকৈ ধৰণে আমি ডেভেলপ কৰিব পাৰোঁ হয় মই সদায় এটা কথা বিশ্বাস কৰোঁ আগতেও আপোনাক কৈছোঁ বা আমাৰ দৰ্শকলৈকো কৈ থাকোঁ যে স্পৰ্টিং আইকন লাগিব যিদৰে আপুনি ক'লে যে জেনিফাৰ ডেনিয়েলে হায়দৰাবাদ নেশ্যনেল গেমছত তেওঁ পদকটো লাভ কৰাৰ লগে লগে সলনি হ'ল
সলনি এই কাৰণে হ'ল যে যেতিয়া জেনিফাৰ ডেনিয়েলে পালে তেতিয়া হয়তো বহু কিশোৰীও ভাবিলে যে আমিও এইদৰে আগবাঢ়ি যাব পাৰিম লগৰখিনি খেলি আছিল হয় লগৰখিনিও এটা উৎসাহ পালে গতিকে একেটা কথাই লাভলিনাৰ লগতো হৈছে এতিয়া ভাগ্যৱতীয়েতো যথেষ্ট লাভলিনাৰ আজি পাৰফৰ্মেন্স যেতিয়া দেখিছে তেওঁলোক নিজেও আকৌ এখোজ আৰু আগুৱাই যাবলৈ চেষ্টা কৰিব সেইদৰে এতিয়া যেতিয়া কিশোৰীসকলে বক্সিংটো ল'ব বিচাৰিব বক্সিং এজ এ গেম প্ৰফেচনেলি ল'ব বিচাৰিব তাৰ কাৰণে আপোনালোকে ক'লে যে অকমান মিনিমাম ইনফ্ৰাষ্ট্ৰাকচাৰখিনি ডেভেলপ কৰিব লাগিব প্ৰশিক্ষকৰ যথেষ্ট অভাৱ সেইটো প্ৰত্যেক স্পৰ্টছতে দেখিবলৈ প্ৰত্যেক ডিসিপ্লিনতে দেখিবলৈ পোৱা যায় BFI তৰফৰ পৰা আপুনি কৈছে যে ফেডাৰেচনৰ তৰফৰ পৰা সহায় সহযোগিতা আগবঢ়াব কিবা এনেকুৱা প্ল্যান পলিচিজ কিবা লৈছে নেকি অজয় সিঙৰ হৈতে কিবা কথা পাতিছে নেকি কাৰণ তেওঁ যথেষ্ট এগৰাকী আগ্ৰহী আৰু খুব পজিটিভ এগৰাকী ব্যক্তি হয় আমাৰ কথাটো এনেকুৱা আছে আমি ষ্টেট বিলাককো জনাইছো চাই কিছুমান বক্সিং প্ৰশিক্ষণ কেন্দ্ৰ কিছুমান মুকলি কৰিব ৰিসেন্টলি এইবিলাকৰ কাৰণেও এপ্লিকেশন বিচাৰিছে ষ্টেটৰ পৰা এইবিলাকটো হ'বই বাৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি ফেডাৰেচনৰ ফালৰ পৰাও কৈছো যে কোনোবাই যদি বক্সিং একাডেমিজ স্থাপন কৰিব বিচাৰে তেতিয়া আমি ফেডাৰেচনৰ ফালৰ পৰা আমি সহায় কৰিম আৰু ইন্টাৰনেশ্যনেল আমাৰ বক্সিং এছ'চিয়েচনেও এইটো ক্ষেত্ৰত তেওঁলোকো পাৰ্সোনালি আমাক লিখিছে যে ফেডাৰেচনৰ যদি ভাল প্ৰজেক্ট আছে কোনবা ষ্টেটে যদি ভাল প্ৰজেক্ট কৰিব পাৰে তাহলে আমি ডেফিনেটলি সহায় কৰিম তো আমি সব ষ্টেটকে এইটো ফেডাৰেচনৰ ফালৰ পৰা এটা গাইডলাইন আমি সবক দিছো যে কাবাৰ যদি কোনবা ভাল কিবা কনসেপ্ট আছে যদি কোনবা ভাল প্ৰশিক্ষণ কেন্দ্ৰ যদি কৰিবলৈ বিচাৰে তেতিয়ালে BFI এপ্লাই কৰিব পাৰে আৰু আমি হেতু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত টেক আপ কৰিম আৰু যথেষ্ট ভাল আমাৰ এটা হেৰি বাতাবৰণ আছে আমাৰ ফেডাৰেচন আৰু ষ্টেট বিলাকৰ মাজত আৰু আমাৰ অজয় সিং আপুনি জানে যথেষ্ট পজিটিভ মাইন্ডেড মানুহ তো আমি ফেডাৰেচনৰ ফালৰ পৰা অলৰেডি আমি ষ্টেটক আমি কৈছোৱে যে যদি কিবা ভাল প্ৰজেক্ট আছে আপোনালোকে দিয়ক কাৰিকৰী হেৰিটো আমি চাই দিম আৰু গভৰ্ণমেণ্টৰ লগতো ইণ্ডিয়া গভৰ্ণমেণ্টৰ লগত বা CSR ফাণ্ডৰ কিছুমান কথা থাকে যদি কোম্পানীবোৰৰ লগত আমি কথা পাতি দিম খালি প্ৰজেক্টটো ভাল হ'ব লাগে আৰু হেৰি থাকিব লাগে যে প্ৰজেক্টটো তাত সাকসেস হ'ব এটা ভিজন থাকিব লাগিব অকমান দূৰলৈ লৈ যাব পৰাকে মই যেতিয়া ৰিপৰ্টিং কৰিবলৈ যাওঁ তেতিয়া বহু মানুহে সুধে যাৰ ধৰক বক্সিংৰ প্ৰতি খুব আকৰ্ষণ যে বাইদেউ অসম বিশেষকৈ আমাৰ অসমৰ মহিলা বক্সাৰসকলৰ এনেকুৱা কি কোৱালিটি আছে বা কোট এটা পজিটিভ পইণ্ট আছে যাৰ ফলত ধৰক তেওঁলোকে এতিয়া দবদপাই থাকিব সক্ষম হৈছে ইণ্ডিয়া কেম্পত আগতে খুব কম এগৰাকী দুগৰাকী দেখি এতিয়া বহু কেইগৰাকী অসমৰ বক্সাৰে দবদপাই থাকিবলৈ পৰা হৈছে বড়ো ডাঙৰীয়াৰ পৰা জানিব খুজিম আমাৰ অসমৰ বক্সাৰসকলৰ বিশেষত্ব কি বা তেওঁলোকৰ এনেকুৱা কি গুণ আছে যাৰ ফলত তেওঁলোকে ধৰক ষ্টেণ্ড আউট কৰিবলৈ সক্ষম হয় কাৰণ বক্সিংৰ ছোৱালী অসমৰ ছোৱালীবিলাকৰ বেসিকটো ঠিকই আছে হেতুৰ কাৰণে ইহঁতে নেশ্যনেল কেম্পত স্থান পাবলৈ সক্ষম হয় বাকি কিছুমান ষ্টেটৰ বেসিকবিলাক ইমান ভাল নহয় এই কিছুমান গাঁৱৰ জোৰতে খেলি কেম্পলৈকে আহে বা নেশ্যনেলত মেডেল পায় কিন্তু আমাৰ অসমৰ ছোৱালীবিলাকৰ মেক্সিমামৰে বেসিকটো ঠিক আছে হেতুৰ কাৰণে আমাৰ অসমৰ ছোৱালীবিলাকৰ ৰিজাল্ট দিবলৈ সক্ষম হয় তেওঁলোকে ভাগ্যৱতী মই যেতিয়া লগ পাওঁ তেতিয়া তোমালোকৰ কথা সঘনাই সুধে যমুনা তোমাৰ ফাইলা অংকুশিতা খুব সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিলে ইউথ আমাৰ ইয়াত আইবা ইউথখনত তেওঁলোকে এটা কথা সুধে তেওঁলোক বেসিক বৰ বেছি ধৰা তেওঁলোকৰ নলেজ নাই কিন্তু তেওঁলোকে জানিব খোজে যে আমাৰ অসমৰ বাইদেউ ছোৱালী বক্সাৰখিনি ইমান ভাল কৰি আছে কেনেকৈ কি ক'বা সেই বিষয়ে কাৰণ তুমি নিজে ন্যাশনাল কেম্পত থাকা ইণ্ডিয়া কেম্পত যেতিয়া থাকা ভাৰতৰ বিভিন্নখন ৰাজ্যৰ বসা খেলুৱৈসকল আহে বক্সাৰসকল আহে তোমালোকে কেনেকুৱা ডিফাৰেন্সিয়েট কৰিব পাৰা কেনেকৈ ডিফাৰেন্ট বুলি ভাবা আচলতে এইবিলাক আমি যেনেকৈ অসমৰ পৰা আহিছোঁ আমি অসমৰ ছোৱালী হ'লেও আমি সদায় মানে একেজনী ছোৱালীৰ লগতে ৰুম পাৰ্টনাৰ হৈ নাথাকোঁ তাৰপিছত ঠিক তেনেকৈ আমি স্পাইৰিঙতো কেম্পত থাকিলে স্পাইৰিংবিলাকো আমাৰ একেজনী ছোৱালীৰ লগতে স্পাইৰিং নহয় তো বেলেগ বেলেগ ছোৱালীৰ লগত বেলেগ বেলেগ পাৰ্টনাৰৰ লগত মানে স্পাইৰিং হয় ঠিক তেনেকৈ আমি আকৌ যেতিয়া আমি ইণ্টাৰনেশ্যনেল খেলিব যাওঁ তেতিয়াও আমাৰ স্পাইৰিং পাৰ্টনাৰবিলাক বেলেগেই হয় তো ঠিক তেনেকৈ আমি বহুত এনেকুৱা মানে হেৰিবিলাক ধৰিব পাৰোঁ আমি ধৰিব পাৰিব লগা হয় কাৰণ নহ'লে আমাৰ মানে এইবিলাক আমি মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগে
আৰু মেণ্টেলি প্ৰিপেয়াৰৰ লগতে আমাৰ বডিটোতো আমাৰ ঠিকে থাকিব লাগিবই বডি ফিজিকেলি কাৰণ আমি যদি ষ্ট্ৰং নহয় আমি ফিজিকেলি ষ্ট্ৰং হ'ব লাগিব আগতে মেণ্টেলি ফিজিকেলি প্ৰিপেয়াৰ হৈ পেলাইহে আমি এইটো তুমি ভাবা নেকি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি বক্সাৰ ধৰা কেম্পত যায় আমাৰ এটা এক্সট্ৰা এটা ফিজিকেল এডভান্টেজ থাকে বা খুব বেলেগ ধৰণৰ এটা এটিটিউড থাকে তেওঁলোকৰ পজিটিভ এটিটিউড এটা থাকে যাৰ ফলত তেওঁলোকে ষ্টেণ্ড আউট কৰে আমি নৰ্থ ইষ্টৰ প্লেয়াৰ বিলাকে মই সঁচা কথা এইটো ভাবোঁ আমি নৰ্থ ইষ্টৰখিনি এটা এক্সট্ৰা ষ্ট্ৰং আমি হয় আমি নৰ্থ ইষ্টৰ প্লেয়াৰবিলাক আমাৰ এটা এডভান্টেজ থাকে আমি বহুত কষ্ট কৰিব পাৰোঁ কষ্ট কৰিব পৰাৰ উপৰি আমি তাতে যদি আমাক অকণমান বেছি কয় মানুহে সাহস দিয়ে তেতিয়া আমাৰ আমি বেছি শক্তিশালী হৈ যাওঁ বুলি ক'লোৱে আপোনাক ঠিক তেনেকৈ আমি মানে একটো আমি নিজাববীয়াকৈ আমি ষ্ট্ৰঙেই তাৰ উপৰি আৰু অলপমান এনেকৈ মানে ছাপৰ্ট পালে আমি আৰু অলপমান বেছি ষ্ট্ৰং হৈ যাওঁ তো এনেকৈ মানে মই ভাবোঁ যে আমাৰ নৰ্থ ইষ্টৰ প্লেয়াৰবিলাক বহুত ষ্ট্ৰং হয় আৰু তাৰ উপৰি মেণ্টেলিও আমি অসমীয়া ভাষাৰ কথা ক'ব নোৱাৰোঁ তো বাহিৰত আমি গৈ পেলাই হিন্দীয়ে ক'ব লাগে প্ৰথমতেতো ভাৰতবৰ্ষত থাকিলে আমি হিন্দীয়ে কথা পাতোঁ জানিলেও নাজানিলেও আমি যিখিনি জানো সেইখিনি কথা পাতোঁ আমি কিছুমান এইবিলাকতো মানে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় বোলে নৰ্থ ইষ্টৰ ছোৱালীবিলাক ইহঁতে নাক থেপেচি হয় চকুবিলাক চাইনিজ নিচিনা হয় কথা ক'ব নাজানে ইহঁতে তো আমি সেইবিলাক মানে ইগনোৰ কৰি চলিব লগা হয় ৰেচিয়েল ডিছক্ৰিমিনেশ্যন কিছুমান মন্তব্য থাকিব কিন্তু তাৰ মাজতে হয়তো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী খেলুৱৈ নিজকে প্ৰুভ কৰিবলৈ সক্ষম হৈছে এতিয়া শেহতীয়াকৈ প্ৰত্যেকটো আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকলে জাকত জিলিকা হৈ উঠিছে গতিকে ৰেচিয়েল ডিছক্ৰিমিনেশ্যন থাকিবই কিন্তু এটা কথাই ভাল লাগিছে যে বিশেষকৈ এতিয়া লাভলিনাৰ পিছত মীৰাবাই চানু অলৰেডি তেওঁ এগৰাকী ষ্টাৰ আছিলে কিন্তু লাভলিনাৰ পিছত এতিয়া অসমক জানিবলৈ খুব চেষ্টা কৰে কাৰণ মোৰ লগত যেতিয়া বাহিৰৰ সাংবাদিকসকলে লাভলিনাৰ ছেকেণ্ড বাউটটোত কিন্তু কোনো গুৰুত্ব সহকাৰে লোৱা নাছিলে কোৱাৰ্টাৰ ফাইনেল বাউটৰ পিছত সেই গোটেই দিনটোতে আজিও এতিয়া ছেমি ফাইনেলৰ পৰা মোক বুক কৰা নিচিনাই হৈছে যে অসমৰ বিষয়ে অসমৰ ছোৱালীৰ স্পৰ্টছৰ প্ৰতি এনেকুৱা আগ্ৰহ কিয় বা কেনেকুৱা ধৰণৰ ডায়েটৰ আমাৰ ইয়াত কোনো ধৰণৰ নিউট্ৰিচনিষ্ট বুলি কথা নাই আমাৰ ঘৰৰ চাউল ঘৰৰ ভাত খাই ছোৱালীখিনি ওলাই গৈছে খেলিবলৈ বা বিশেষ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই কিন্তু আসাম এমেচাৰ বক্সিং এছ'চিয়েশ্যনে তেওঁলোকক যিমানখিনি পাৰে তেওঁলোকে নিজাববীয়াকৈ সহায় সহযোগিতা আগবঢ়াই আহিছে ক্ৰীড়াই আজি কিদৰে একত্ৰিত কৰিছে প্ৰত্যেকগৰাকী ব্যক্তি উৎফুল্লিত হৈ পৰিছে এই কৰোনাৰ দিনত পেণ্ডেমিকৰ দিনত য'ত নেকি বহুতৰ চাকৰি নাই খাবলৈ পোৱা নাই বহুতে অত্যন্ত দুখৰ মাজত দিন অতিবাহিত কৰিছে কিন্তু চাওক আজি কিদৰে আতচবাজি ফূৰ্তি কৰিছে কাৰণ লাভলিনাই সেইখন গাঁৱৰ পৰা গৈ আজি টকিঅ'ৰ ৰিঙত তেওঁ দপদপনি অব্যাহত ৰাখিছে এই দপদপনি অব্যাহত ৰাখিব বুলি আশা কৰিছোঁ আগন্তুক দিনতো অকল লাভলিনাই নহয় অসমৰ এমেচাৰ বক্সিং এছ'চিয়েশ্যন আৰু BFIৰ যি তেওঁলোকৰ প্লেন এণ্ড প্ৰগ্ৰেম তাত আশা কৰিছোঁ অসমৰ বিভিন্ন জিলাৰ পৰা কণ কণ শিশুসকল ওলাই যাবলৈ সক্ষম হ'ব ডেফিনেটলি অলিম্পিয়ান এজন তৈয়াৰ কৰোঁতে 10, 12, 15 বছৰ লাগিবই এইটো নহয় যে এতিয়া বহুতে সোধে ধৰক যিসকলে ক্ৰীড়া ভাল পায় বা ক্ৰীড়াৰ সৈতে তেওঁলোক কিন্তু নিজে জড়িত নহয় কিন্তু তেওঁলোকে সোধে যে বাইদেউ এইকেইদিন সঘনাই সুধিছে যে কিহৰ কাৰণে বাইদেউ আমাৰ অলিম্পিকত বেছি মেডেল নাহে বা কিয় অলিম্পিকত গৈ প্ৰথম ৰাউণ্ড দ্বিতীয় ৰাউণ্ডতে থমকি যাব লগা হয় তেতিয়া এটা কথাই মই কওঁ যে অলিম্পিয়ান এজন বনোৱাটো তৈয়াৰ কৰাটো এটা প্ৰচেছ এটা দীঘলীয়া 12-15 বছৰৰ এটা প্ৰচেছ যিটো কিন্তু এটা কথা আমি মানিব লাগিব যে আজি কেইবছৰমান আগতে আমি আশাই কৰিব পৰা নাছিলোঁ কিন্তু এতিয়া অন্ততঃ ভাৰতীয় দলটো যেতিয়া অলিম্পিকলৈ যায় এতিয়া ধৰক সিন্ধুৱে হওক বা মীৰাবাই চানুৱে হওক যদিও আমি লাভলিনাৰ পৰা আশা কৰিছিলোঁ বা ৰেষ্ট অফ ইণ্ডিয়া কেতিয়াও আশা কৰা নাছিলে এতিয়া সেই আশা যে কৰিছে সেইটোৱে এটা প্ৰমাণ কৰিছে যে আমাৰ অলিম্পিয়ান আচলতে আছে ইন দ্য পাইপলাইন আৰু মেডেল আনিব পৰা তেওঁলোকৰ সক্ষম আছে আপুনি টকিঅ'ত আছিলে বিভিন্ন দেশৰ বক্সাৰসকলৰ আপুনি পাৰফৰ্মেন্স দেখিছে বা অন্য খেলসমূহতো আপুনি গৈছে ভাৰতীয় খেল য'ত অনুষ্ঠিত হৈছে কেনেকুৱা ধৰণৰ বাতাবৰণ কেনেকুৱা ধৰণৰ পৰিৱেশ দেখিবলৈ পাইছে বিশেষকৈ মই কোৰিয়া USA সেই ধৰণৰ দল সকলৰ লগত যিসকল মেনেজাৰ কোচ আহিছে তেওঁলোকৰ বিষয়ে অকণমান থুলমূলকৈ ক'ব পাৰিব নেকি আমি তাত লক্ষ্য কৰিছিলোঁ চবেই প্ৰফেচনেল একদম গোটেই বস্তুটো প্ৰফেচনেলি লয় চবে এটা মিনিটো এটা ছেকেণ্ডো কোনো মানে ৱেষ্টেজ কৰিব নিবিচাৰে
বিশেষকৈ আমাৰ মই বক্সিঙৰ ক্ষেত্ৰতে কওঁ বক্সিঙৰ ক্ষেত্ৰত উজবেকিস্তান এটা ভাল টিম যিমান কেইগৰাকী বক্সাৰ আছে চবেই অত্যন্ত ভাল খেলিছে কিউবা মেন ইভেণ্টত পাঁচটামান ৱেটত কিউবা আছে গতিকে কিউবা থাকিলে আৰু আপুনি জানে যে কিউবাই অত্যন্ত ভাল খেলে কেতিয়াও কোনো ধৰণৰ সিহঁতৰ ইনডিসিপ্লিনৰ কোনো কথাই নাথাকে এটো এটা টিমক মই এখানে ভাল লাগে আৰু হয়তো মই এখিনতে অকমান ইন্টাৰাপ্ট কৰিছো কিউবান বক্স কোচ আহাৰ পিছতে আমাৰ ভাৰততো বক্সিঙৰ সিনাৰি হলনি হ'ল মানে একদম মই হুদিব লগা কথাটো আপুনি ক'লে যেতিয়া মই 2010 যেতিয়া এছিয়ান গেমছৰ মই টিম মেনেজাৰ হিচাপে গৈছিলো চাইনাত তেতিয়া কিউবান কোচ ফাৰ্নান্ডেজ এই ফাৰ্নান্ডেজে আমাৰ গোটেই ইণ্ডিয়াৰ বক্সিং সিনাৰিটো চেঞ্জ কৰি দিলে ফাৰ্নান্ডেজ ইণ্ডিয়াত কমসে কম 20-22 বছৰ কোচিং কৰিছে আৰু সেইকাৰণে আমাৰ ইণ্ডিয়া আৰু কিউবান ষ্টাইলটো কিছু মিল আছে বক্সিঙৰ কাৰণ হেইটো ষ্টাইলতে আমাৰ বেসিকটো আৰম্ভ হৈ গ'ল বহুত বক্সাৰৰে আৰু ফাৰ্নান্ডেজ কিউবান কথাটো শিকি গ'ল আয়ত্ত কৰিলে হেখিনি সময় এডাপ্ট কিউবান ষ্টাইলৰ লগত আমাৰ ইণ্ডিয়ান ষ্টাইলটো বহুতখিনি মিল আছে আৰু হেইটোৱে হয়তো আমাৰ এটা ইমপ্ৰুভমেন্টৰ এটা প্ৰথম বেসিক পইণ্ট হেইটো এটা হ'ব লাগে BFI এতিয়া যেহেতু এবাৰ সৰ্বোচ্চ 9 গৰাকী বক্সাৰ ৰেকৰ্ড 9 গৰাকী বক্সাৰ কোৱালিফাই কৰিছে আগন্তুক দিনত ইন্টাৰনেশ্যনেল চ্যাম্পিয়নশিপ ওয়াৰ্ল্ড চ্যাম্পিয়নশিপৰ কাৰণে কমনৱেলথ গেমছো আহি আছে পেৰিছ 24ৰ কাৰণে BFI হেহুটিয়াকৈ নতুন কিবা পদক্ষেপ লৈছে নে ল'ব মই আপোনাক জনাব পাই সুখী হৈছো এতিয়া আমাৰ যদিও অলিম্পিক চলি আছে তো আমাৰ তাৰ পৰা চিফ কোচৰ আমাৰ কথা বতৰা হৈ গ'ল যে অক্টোবৰ মাহত হ'ব লগা ওয়াৰ্ল্ড চ্যাম্পিয়নশিপৰ কাৰণে আমি এই দুই এদিনতে আমি বহি পেলাই ঠিকঠাক কৰিম নেশনেল চ্যাম্পিয়নশিপ কৰিব লাগিব আৰু সিলেকশন ট্ৰায়াল কৰিব লাগিব আগষ্টৰ হেকৰ ফালে আমি কোচিং কেম্প আৰম্ভ কৰিব লাগিব গোটেই অলিম্পিয়ান বিলাকক কৈ দিয়া হ'ল ওয়াৰ্ল্ড চ্যাম্পিয়নশিপৰ কাৰণে প্ৰিপাৰেচন কৰিবলৈ মই আমাৰ লগত বহি আছে ভাগ্যৱতীকো কৈছো যে নেশনেলৰ কাৰণে প্ৰিপাৰেচন হ'ব লাগে নেশনেলত মেডেল পালেহে ইণ্ডিয়া টিমত ওয়াৰ্ল্ড চ্যাম্পিয়নশিপৰ কাৰণে সিলেকশন ট্ৰায়ালত আহিব পাৰিব গতিকে ভাগ্যৱতীহঁতৰ কাৰণেও এটা ডাঙৰ সুযোগ আহি আছে আৰু একদমে সুযোগ আছে ভাগ্যৱতী আছে ফাইলাও আছে দুই গৰাকী বক্সাৰৰ কাৰণে অত্যন্ত সুযোগ আছে আৰু লাভলিনাটো আছে হয় তো প্লাস ইয়াৰ লগত আমাৰ শিৱা থাপাও আছে শিৱা থাপাৰো মই আপোনাক কৈছো শিৱা থাপা এতিয়া অত্যন্ত ভাল ফৰ্মত আছে অত্যন্ত আৰু এইখিনিতে মানিব লাগিব শিৱা থাপাৰ তেওঁ যি মাইন্ডসেট তেওঁ কন্টিনিউ তেওঁ পারফর্ম কৰি গৈ যথেষ্ট ফোকাস এই দুবাইত হৈ যোৱা সদ্য সমাপ্ত এছিয়ান চ্যাম্পিয়নশিপত আপোনালোকে মন কৰিছে সিলভাৰ মেডেল পাইছে অত্যন্ত ভাল খেলিছে শিৱাই তো আমি আশা ৰাখিছো শিৱাও আমাৰ ইণ্ডিয়া টিমত চান্স পাব ওয়াৰ্ল্ড চ্যাম্পিয়নশিপত যাব কাৰণে তাৰ পিছতে কমনৱেলথ গেমছ এছিয়ান গেমছ আকৌ 24 আহিলে বেছি সময় নাই 3 বছৰ আছে 3 বছৰ কেনেকৈ পাৰ হৈ যাব আমি নিজেই গম নাপাম তো বক্সিং ফেডাৰেচনে এতিয়া আমি গুৰুত্ব দিছো এই তিনিখন মেজৰ ইভেন্টত ওয়াৰ্ল্ড চ্যাম্পিয়নশিপ চাৰিখন ওয়াৰ্ল্ড চ্যাম্পিয়নশিপ কমনৱেলথ গেমছ এছিয়ান গেমছ প্লাস পেৰিছ 24 হেখত আমি চাৰিগৰাকী একেলগে আহক চিয়াৰ কৰো লাভলিনা গো ফৰ গোল লাভলিনা ভাগ্যৱতীয়ে ক'ব গো ফৰ গোল লাভলিনা বৰ ডাঙৰীয়া গো ফৰ গোল লাভলিনা কৰিজা ডাঙৰীয়া উই আৰ ভেৰি মাছ কনফিডেন্ট লাভলিনা গো ফৰ গোল থ্যাংক ইউ এইখিনতে আপোনালোক তিনিগৰাকীকে অশেষ ধন্যবাদ আৰু আশা কৰিছো অসমবাসী আশা কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন গৰাকী ক্ৰীড়াপ্ৰেমী আশা কৰিছে লগতে ভাৰতবাসী এতিয়া আশাবাদী লাভলিনাক এটা সময় নাও এতিয়া বিচাৰিছে লাভলিনাই মেডেল এটা আনক আৰু ভাৰতৰ যি পদক তালিকা সেয়া উন্নত হওক পুনৰবাৰ আপোনালোক তিনিগৰাকীকে ধন্যবাদ জনাইছো মই প্ৰাৰ্থনাই এইখিনিতে বিদায় লৈছো লেটস চিয়াৰ ফৰ লাভলিনা গো ফৰ গোল্ড